হাই গাইজ, আজি মই লাইভ অহাৰ বিশেষ কাৰণ আছে। মই আপোনালোকক ইতিমধ্যে মই জনাইছিলোঁ যে অতি কম সময়ত মোৰ ফেচবুক যিটো পেজ আছে সেই পেজটো মনিটাইজ পাবলৈ মই সক্ষম হৈছোঁ। আৰু এইটো সম্ভৱ হৈছে একমাত্ৰ আপোনালোকে মোক যি মৰম ভাল পোৱা, যেনেদৰে মোক দিনে ৰাতিয়ে ছাপোৰ্ট কৰিছে, একমাত্ৰ তাৰ কাৰণেই। এই মাত্ৰ 5 দিনৰ ভিতৰত বন্ধুসকল, মাত্ৰ 5 দিনৰ ভিতৰতে মোৰ ফেচবুক পেজ মনিটাইজৰ গোটেইকেইটা ক্ৰাইটেৰিয়া সক্ষম হৈছে। তো মই আপোনালোকক দুটামান কথা ক'ম। আপোনালোকেও যদি ইচ্ছা কৰে, আপোনালোকেও যিসকলে ফেচবুক চলাই আছে, আপোনালোকেও হয়তো সকলোৰে এটা সপোন থাকে যে ফেচবুকৰ পৰা কেনেকৈ যদি অলপ ইনকাম কৰিব পাৰি। যিহেতু গোটেই দিন মোবাইলটো হাততে থাকে, চলাইও থাকোঁ, কেনেবাকৈ মোবাইলৰ পৰা ফেচবুকৰ পৰা আমি ইনকাম কৰিব পাৰোঁ নেকি? নিশ্চয় পাৰিব। যিসকল মোৰ বন্ধু আছে, শুভাকাংক্ষী আছে, সকলোকে মই কৈছোঁ আপোনালোকেও পাৰিব। মাত্ৰ অলপ সময় দিব লাগিব ফেচবুকত, আৰু কেইটামান নিয়ম আমি ফ'ল' কৰিব লাগিব। নিয়মখিনি মই কৈ দিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে যে ফেচবুকৰ পৰা আমি ইনকাম কৰিম, তেতিয়াহ'লে প্ৰথমে আপোনালোকে এটা ফেচবুক একাউণ্টেই হওক বা পেজেই হওক আপোনালোকে এটা খুলিব লাগিব। তাৰপিছত সেই একাউণ্টটোত ফেচবুকৰ মনিটাইজেশ্যন যিকেইটা ক্ৰাইটেৰিয়া আছে, মেইনলি 60,000 মিনিট ভিউজ আহিব লাগে, 5,000 ফ্ৰেণ্ড আহিব লাগে, ফলোৱাৰ্ছ হ'ব লাগে। তাৰপিছত আৰু সৰু সুৰা কেইটামান ক্ৰাইটেৰিয়া আছে, সিদিনাও মই কৈছিলোঁ, অকণমান আপোনালোকক অৱগত কৰিছিলোঁ। এতিয়া আপোনালোকে কেনেকৈ কম সময়ত আপোনালোকে ফেচবুক পেজ আপোনালোকে মনিটাইজেশ্যনৰ কাৰণে আবেদন কৰিব পাৰিব, সেইটো বিষয়ে মই অলপ ক'ব খুজিছোঁ। মই যেনেকৈ কৰিছোঁ, আপোনালোকে যদি ইচ্ছা কৰে, আপোনালোকে বেলেগৰ ভিডিঅ' আপলোড দি পেলাই কম দিনৰ ভিতৰতে আপোনালোকে ফেচবুক মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু এটা কথা মনত ৰাখিব লাগিব যে যেতিয়া আপোনালোকে বেলেগৰ ভিডিঅ' তেতিয়া কপিৰাইট নালাগে, বেলেগৰ ভিডিঅ' আপলোড দি আপোনালোকে যেতিয়া মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিব, সেই সময়ত সেই আগৰ যিখিনি ভিডিঅ' আছে সেইখিনি আপোনালোকে ডিলিট কৰি ল'ব লাগিব। তাৰপিছত ফ্ৰেণ্ড লিষ্ট, মই ভাবোঁ আপোনালোকে যদি প্ৰথম 1 মাহ বা 10 দিন এনেকুৱা যদি এটা টাৰ্গেট লৈ লয়, আৰু মিনিমাম ডেইলি 2ৰ পৰা 3টা ভিডিঅ' যদি আপোনালোকে বনাই নিজে ক্ৰিয়েট কৰি লয়, আৰু ডেইলি 2-3টা যদি ৰীল আপোনালোকে দিয়ে, তেতিয়াহ'লে এইটো আপোনালোকৰ চেনেল মনিটাইজ হ'বই। আৰু আপোনালোকে ৰীলছ বনোৱাত বেছি গুৰুত্ব দিব। ৰীলছটো বেছি ভাইৰেল হয়। আপুনি যদি ধৰক 10 দিনত 3টাকৈ ভিডিঅ' দিলে, কেইটা হৈ আছে? 30টাৰ পৰা চাব আপোনালোকে এনেকুৱা 1-2টা ভিডিঅ' ভাইৰেল হ'বই। আৰু এটা ভাইৰেল হোৱা মানে আপোনালোকৰ ফেচবুকটো মনিটাইজ হৈ যাব। আৰু মনিটাইজ হৈ যোৱাৰ পিছত আপোনালোকে ফেচবুকৰ পৰা পইচা বা ইনকাম কৰিব পাৰিব। তো মই আজি অহাৰ বিশেষ উদ্দেশ্য এটাই আছিলে, আপোনালোকে এই অতি কম দিনৰ ভিতৰত মোক যেনেকৈ ছাপোৰ্ট কৰিছে, আজি এই 5 দিনৰ ভিতৰতে মোৰ গোটেইকেইটা ক্ৰাইটেৰিয়া অলৰেডি ফিল আপ হ'ল। হয়তো এই কেইদিনতে মই মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিম, আৰু মনিটাইজেশ্যনো পাম আপোনালোকৰ দুৱাৰ আশীৰ্বাদত। তো যিসকলে ভাবিছে যে ফেচবুকৰ পৰা আমিও ইনকাম কৰিম, আহক আমি সকলোৱে মিলি ফেচবুকৰ পৰা যদি আমি ইনকাম কৰিব পাৰোঁ, নিশ্চয় ভালেই লাগিব। তো এইখিনি আছিলে আজি। সকলোকে লগ পালোঁ, ভাল লাগিল।
পৰৱৰ্তী সময়তো আপোনালোকে মোক এনেকৈ ছাপোৰ্ট কৰি যাব বুলি মই আশা ৰাখিলোঁ আৰু মোৰ ভিডিঅ'সমূহ আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোক ফ'ল' কৰিব। তো গাইজ এইখিনি আছিলে আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ।